নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মোৰ নাম কাকলি মহন্ত মই আজি তোমালোকক কম্পিউটাৰ সায়েন্সৰ বিষয়ে ক'বলৈ গৈ আছো আজি মই ফাৰ্স্ট তোমালোকক হোৱাট ইজ কম্পিউটাৰ মানে কম্পিউটাৰ কি হয় আমি কম্পিউটাৰ দেখিছো সবে তোমালোকেও দেখিছা সো কম্পিউটাৰটো কেনেকৈ ব্যৱহাৰ কৰো বা কম্পিউটাৰ এটা হ'বৰ কাৰণে কি প্ৰয়োজন সো কম্পিউটাৰটো মই তোমালোকক ফাৰ্স্ট হেখিনিকে আজি থুলমুলকে বুজাবলৈ লৈছো প্ৰথমতে ক'বলৈ গ'লে কম্পিউটাৰ সিস্টেম সো এই কম্পিউটাৰ সিস্টেম বুলি ক'লে ইয়াতে কি আহি পৰে কম্পিউটাৰ এটা হ'বৰ কাৰণে ঠিক আছে সো কম্পিউটাৰ সিস্টেম মানে মই ফাৰ্স্টতে তোমালোকে যদি বিচাৰা নোটখিনি লিখি ল'ব পাৰা সো হোৱাট ইজ কম্পিউটাৰ ইয়াতে মই নোটছটো এটা কাৰণতে লিখিছো কাৰণ কিতাপখন মোৰ লগত আছে সো তোমালোকে নোটছখিনি লিখি ল'লে সুবিধা হ'ব লিখাৰ পিছত মই গুটেইখিনি বুজাই দিম A computer is an electronic device which takes input data from the user. Then process it and returns the required output data. এতিয়া ইয়াতে কোৱা হৈছে a computer is an electronic device মানে ই এটা যন্ত্ৰ বা মেচিন য'ত which takes input data ই যিকোনো ধৰণৰ ভিডিঅ' হ'ব পাৰে ফটো হ'ব পাৰে তোমাৰ এক্সেলৰ ডাটা হ'ব পাৰে from the user মানে হ'ল আমি যোনে মই কম্পিউটাৰটো বা মেচিনৰ আগত বহিছো সো তেওঁ হ'ব user then process it মানে মই এতিয়া এটা গান কম্পিউটাৰটোৰ ভিতৰত সুমুৱাই দিছো সো input data হ'ব আৰু কিহৰ সহায়ত সুমুৱাই দিছো এটা input device থাকিব লাগিব সো তোমালোকক মই input deviceৰ কথা এতিয়া ক'বলৈ গৈ আছো process it and returns the required output data process it মানে ই কম্পিউটাৰে আমাক মানুহক বুজি পোৱা ফৰমেটলৈকে আনিব আৰু এটা আমাক আউটপুট ডাটা দিব বা এটা ৰিজাল্ট দিব এতিয়া মই ক'বলৈ গৈ আছো classification of computers by size কম্পিউটাৰ বিভিন্ন ধৰণৰ আছে পাঁচটা ধৰণৰ আছে ক্লাসিফিকেশন অফ কম্পিউটাৰত পাঁচবিধ কম্পিউটাৰ আহিব সো সাইজ অনুসৰি বা ইয়াৰ ব্যৱহাৰ অনুসৰি আমি পাঁচটা ভাগত কম্পিউটাৰ ভাগ কৰা হৈছে প্ৰথমতে আহিব
mobile computers. আমি সকলোৱে মোবাইল দেখিছো, মোবাইল সবেই ইউজ কৰিছো আমি, কাৰোবাক কল কৰিব লগা হওক বা আমি বহুত ধৰণৰ কম্পিউটাৰত গেমো খেলে আজিকালি ল'ৰা ছোৱালীয়ে, ফটো উঠিবৰ কাৰণে, অফিচিয়েল ইউজৰ কাৰণে, বা এতিয়া আমাৰ যেনেকৈ অনলাইন ক্লাছ হৈ আছে। চ' ফাৰ্ষ্টটো হৈছে মোবাইল কম্পিউটাৰ। মোবাইল কম্পিউটাৰটো আমি ক'ব পাৰোঁ সকলোতকৈ সৰু কম্পিউটাৰ। তোমালোকে এইটো যদি দৰকাৰ হয় ইয়াৰ ডেফিনিশ্যনটো তোমালোকে লিখি ল'বা। Mobile computers are the smallest designed computer to be carried out by users. তাৰ মানে কি আমি এই মোবাইল কম্পিউটাৰটো হৈছে স্মলেষ্ট ডিজাইন কম্পিউটাৰ, সকলোতকৈ সৰু কম্পিউটাৰ যোনটো আমি কেৰিড আউট বাই দ্য ইউজাৰ। ইউজাৰ মানে মানুহজন, আমি এই কম্পিউটাৰটো পকেটত লৈ ঘূৰিব পাৰোঁ। ইয়াৰ আমি এক্সাম্পল দিবলৈ গ'লে স্মাৰ্টফোনছ, তাৰপিছত লেপটপছ, তাৰপিছত আহিব টেবলেটছ, etc. স্মাৰ্টফোন তোমালোকে দেখিছাই, আমি চবৰে হাততেই থাকে, স্ক্ৰীন টাচ হয় বা কিপেড থাকে। তাৰপিছত লেপটপ দেখিছা, আৰু টেবলেটছটো এটা লেপটপৰ নিচিনাই বস্তু, লেপটপতকৈ দেখাত অলপ সৰু হয় যদিও স্মাৰ্টফোনতকৈ ডাঙৰ হয়, য'ত আমি এটা কম্পিউটাৰৰ গোটেইখিনি কাম মোবাইলৰ হতুৱাই কৰিব পাৰোঁ। দুই নম্বৰতে মাইক্ৰ কম্পিউটাৰ্ছ। মাইক্ৰ কম্পিউটাৰৰ তোমালোকে সূত্ৰটো বা ডেফিনিশ্যনটো লিখি ল'বা। মাইক্ৰ কম্পিউটাৰ হৈছে এটা কম্পিউটাৰ used by one person at a time. One person মানে এজন মানুহে আমি এটা সময়ত ইউজ কৰিব পাৰোঁ। যেনে ধৰণৰ আমাৰ স্কুলত যোনবিলাক কম্পিউটাৰ আছে তোমালোকে দেখিছাই, এটা এটা কম্পিউটাৰত এজন এজন ষ্টুডেণ্টে বহি পেলাই তোমালোকে কৰা। চ' এক্সাম্পল হ'ব মানে ক'ত ক'ত আমি এই মাইক্ৰ কম্পিউটাৰবিলাক ইউজ কৰোঁ, স্কুলছ, colleges, and homes. যাৰ যাৰ ঘৰত কম্পিউটাৰ আছে তোমালোকে দেখিবাই, সেই কম্পিউটাৰটো হৈছে মাইক্ৰ কম্পিউটাৰ। 3 নম্বৰতে আৰু এটা কথা, মাইক্ৰ কম্পিউটাৰ্ছ বিলাকক আমি ডেস্কটপ বুলিও কওঁ। মাইক্ৰ কম্পিউটাৰ্ছ বা ডেস্কটপ। 3 নম্বৰতে লিখিব
মিনি কম্পিউটাৰ ইয়াৰ সূত্ৰটো লিখি লবা মিনি কম্পিউটাৰ সমূহ মাইক্ৰ কম্পিউটাৰতকে অলপমান ডাঙৰ হয় অলপমান মানে ই দেখাত আমি ঘৰত যেনেকে ফ্ৰিজ থাকে ফ্ৰিজ এটাৰ সমানৰ সাইজৰে হয় সো মিনি কম্পিউটাৰৰ সূত্ৰটো লিখিবা মিনি কম্পিউটাৰ সমূহ 1960 তে ফাৰ্স্ট উলিওৱা হৈছিলে কিন্তু 1960 ৰ পিছত যেতিয়া মাইক্ৰ কম্পিউটাৰ আহিলে সো 1980 লৈকে 1960 ৰ পৰা 1980 লৈকে মিনি কম্পিউটাৰ সমূহে কাম কৰিছিলে বুলি ক'ব পৰা কাৰণ সেইবিলাকৰ সাইজ খুবেই বেছি ডাঙৰ আছিলে সেইটো কাৰণে মানুহৰ সুবিধাৰ কাৰণে মাইক্ৰ কম্পিউটাৰ উলিওৱা হ'ল মিনি কম্পিউটাৰৰ এক্সাম্পল এটা লিখি ল'ব পাৰা চাৰি নম্বৰতে মেইন ফ্ৰেমছ চাৰি নম্বৰত আহিব তোমালোকৰ মেইন ফ্ৰেমছ কম্পিউটাৰ মেইন ফ্ৰেম কম্পিউটাৰবোৰ হৈছে big powerful and expensive multi user computer mini computer সমূহ আমি এজনতকে বেছি মানুহে ইউজ কৰিব পাৰে যেনেকে আমি এতিয়া মাইক্ৰ কম্পিউটাৰছ সমূহ এজনে বহি পেলাই ইউজ কৰিব লাগে ঘৰতে হওক বা স্কুলতে হওক সো হেনে হিচাপত মেইন ফ্ৰেমছ কম্পিউটাৰ বিলাকে আমি কম্পিউটাৰবোৰ আমি বেছি এজনতকে বেছিয়ে একেলগে বহি কাম কৰিব পাৰে আৰু এইটো অকমান এক্সপেন্সিভ হয় এক্সপেন্সিভ মানে ইয়াৰ দামটো বা পাৱাৰটো বেছি হয় বিগ পাৱাৰফুল যদি আমি মিনি মাইক্ৰ কম্পিউটাৰছ বিলাক স্কুলত কাম চলাইছো ঘৰত চলাইছো সো যাৰ ফলত মেইন ফ্ৰেম কম্পিউটাৰ বিলাক আমি ডাঙৰ ডাঙৰ ইনষ্টিটিউচনত ডাঙৰ ডাঙৰ অফিচত যেনেকুৱা ধৰণৰ মিলিটাৰী বা ৰেলৱেজ এইবিলাক অফিচত ইনষ্টিটিউচনছত আমি মেইন ফ্ৰেমছ কম্পিউটাৰ ব্যৱহাৰ কৰোঁ ইয়াৰ সূত্ৰটো লিখি ল'বা এক্সাম্পল আমি ক'ত ব্যৱহাৰ কৰোঁ হেল্থ হস্পিটেলত যিসমূহ কম্পিউটাৰ ব্যৱহাৰ কৰা হয় যিসমূহ ডাটা ৰখা হয় কোনজন পেচেণ্ট কোনটো ৰুমত থাকিব বা কোনজন মানুহৰ কি বেমাৰ হৈছে কোনজন ডক্টৰ কোনটো সময়ত এপইণ্ট কৰিব সো সেইখিনি ডাটা ৰাখিবৰ কাৰণে আমি হস্পিটেলত মেইন ফ্ৰেমছ কম্পিউটাৰ ব্যৱহাৰ কৰা হয় তাৰ পিছত তোমালোকে লিখিব পাৰা এয়াৰলাইন্স বুজি পাইছা এয়াৰপৰ্টত যেনেকে ফ্লাইটৰ ব্যৱহাৰ হয় ফ্লাইটৰ অফিচত কেতিয়া কি ফ্লাইট আহিব কিমান সময়ত আছে সো তাতে আৰু এটা লিখিব পাৰা মিলিটাৰী চাৰিবিধ কম্পিউটাৰ হৈ গ'ল তাৰ পিছতে আহিব তোমালোকৰ ছুপাৰ কম্পিউটাৰ ছুপাৰ কম্পিউটাৰ
যোনটোত নামটোতে ধৰিব পৰা যায় ছুপাৰ মিন্স সবচে বেছি পাৱাৰফুল বা এক্সপেন্সিভ এনেকুৱা ধৰণৰ ছুপাৰ কম্পিউটাৰসমূহ হৈছে বিগেষ্ট এণ্ড মষ্ট পাৱাৰফুল কম্পিউটাৰ বিগেষ্ট মিন্স সবচে ডাঙৰ কাৰণ আমি অলৰেডি পাই থৈ দিছোঁ যোনটো মিনি কম্পিউটাৰটো এটা ৰেফ্ৰিজাৰেটৰ বা এটা ফ্ৰিজৰ সমান ডাঙৰ হয় চ' ছুপাৰ কম্পিউটাৰটো তাতকৈও বেছি ডাঙৰ হয় কেতিয়াবা ই এটা ৰুমত গোটেই ৰুমটো কাভাৰ আপ কৰি লয় আৰু ই বহুত বেছি পাৱাৰফুল হয় কম্পিউটাৰ হয় চ' ইয়াৰে ডেফিনেশ্যনটো লিখি ল'বা Supercomputers are the biggest and most powerful computer. সকলোতকৈ ডাঙৰ আৰু সকলোতকৈ বেছি powerful computer. ইয়াৰ ব্যৱহাৰ ক'ত হয়? তোমালোকে লিখিব পাৰা climate research য'ত বতৰ বিজ্ঞানীসকলে ইউজ কৰে আমি যেনেকে নিউজত পাই যাওঁ যে অহাকালি খুব বেছি ধুমুহা হ'ব বা আমি যেনেকে ৰিচেণ্ট এতিয়া পাই আছোঁ যে কৰোনাৰ কাৰণে কোনটো জাগাত বেছি হৈ আছে বা চাইক্লোন ক'ত আহিব ভূমিকম্প কেতিয়া আহিব আমি 2-3 দিন আগতে গম পাই যাওঁ চ' সেইসমূহ বৈজ্ঞানিকসকলে ক্লাইমেট ৰিচাৰ্চ কৰিবৰ কাৰণে ছুপাৰ কম্পিউটাৰ ব্যৱহাৰ কৰে তাৰ পিছত আমি লিখিব পাৰো আৰ্থকুৱেক মই অলৰেডি ক'লোৱেই তোমালোকক আৰ্থকুৱেক মানে ভূমিকম্প কেতিয়া বহুত বেছি বানপানী হ'ব আমি গম পাই যাওঁ চ' যেতিয়া কেৰালাত হৈছিলে আৰ্থকুৱেক হৈছিলে চাইনাত হৈছিলে চ' সেইবিলাক কথা আমি আগতেই গম পাই যাওঁ ছুপাৰ কম্পিউটাৰৰ দ্বাৰা এতিয়া আমি কম্পিউটাৰ চিষ্টেমৰ 5টা কম্পিউটাৰৰ বিষয়ে জানিলো এতিয়া আমি কম্পিউটাৰটো যে গঠন হৈছে কম্পিউটাৰত আমি দেখিছো মনিটৰ দেখিছো মাউচ দেখিছো কিবোৰ্ড দেখিছো চ' এইবিলাক কি হয় ইনপুট ডিভাইচৰ নাম শুনিছো আউটপুট ডিভাইচৰ নাম শুনিছো চ' কম্পিউটাৰ এটা হ'ব কাৰণে ই একচুৱেলি কাম কৰে এনেকুৱা ধৰণে input process output ঠিক আছে চ' ইয়াৰ ভিতৰত ইনপুট মানে হ'ল আমি ডাটা এটা কম্পিউটাৰৰ ভিতৰত সোমোৱাই দিম প্ৰচেছ মানে হ'ল কম্পিউটাৰে সেই বস্তুখিনি আমি মানুহে বুজা এটা ফৰ্মেটলৈকে কনভাৰ্ট কৰিব তাৰ পিছত আমি আউটপুট পাম ৰিজাল্ট পাম চ' এইখিনি প্ৰচেছ কেনেকুৱাকে হ'ব এতিয়া ইনপুট মানে ইয়াতে আহিব তোমাৰ ফাৰ্ষ্টতে মই কৈ লওঁ হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ এই দুটা বস্তু কম্পিউটাৰটোত লাগে কম্পিউটাৰটো হ'বৰ কাৰণে হাৰ্ডৱেৰ হৈছে যোনবিলাক বস্তু আমি নিজে হাতেৰে চুই পেলাই অনুভৱ কৰিব পাৰো physical components of a computer system we can see and touch are called hardware device যোনটো আমি হাতেদি চুব পাৰো তাক কয় হাৰ্ডৱেৰ ডিভাইচ তোমালোকে হাৰ্ডৱেৰটো লিখি ল'ব পাৰা হাৰ্ডৱেৰৰ ডেফিনেশ্যনটো hardware the
physical components of a computer system that we can touch are called hardware. হাৰ্ডৱেৰৰ ভিতৰত দুটা বস্তু আহি পৰিব, ইনপুট প্লাছ আউটপুট। ঠিক আছে, যোনটো বস্তু আমি উই কেন টাচ, আমি হাতেদি চুব পাৰোঁ কম্পিউটাৰ এটাৰ বস্তুখিনি, যেনেকৈ আমি মাউচটো হাতেদি চুব পাৰোঁ, দেন কীবৰ্ডখন চুব পাৰোঁ, মনিটৰটো চুব পাৰোঁ, প্ৰিণ্টাৰটো চুব পাৰোঁ। ঠিক আছে, এইখিনি হ'ব হাৰ্ডৱেৰ। কিন্তু ইয়াৰ ভিতৰত দুটা ভাগ কৰা হৈছে, এটা হৈছে ইনপুট ডিভাইচ, এটা হৈছে আউটপুট ডিভাইচ। ইনপুট মানে হ'ল ভিতৰত, আউট মানে হ'ল বাহিৰত। ইনপুট মানে আমি ভিতৰলৈ সোমোৱাই দিম, আউটপুট মানে হ'ল বাহিৰলৈ উলিয়াই দিয়া কম্পিউটাৰ মানে ডাটাখিনি। এতিয়া আমি ইনপুট ডিভাইচটো বুজিবলৈ চেষ্টা কৰিম। ইনপুট ডিভাইচেছ। ইনপুট ডিভাইচেছৰ তোমালোকে ডেফিনেশ্যনটো বা সূত্ৰটো লিখি ল'ব পাৰা। Input devices accept input from the user. User মানে হ'ল আমি মানুহজন যোনে কম্পিউটাৰটো ইউজ কৰিব বা কম্পিউটাৰটোৰ আগত বহি থাকিব। সো তেওঁ কম্পিউটাৰত সেই বস্তুখিনি লিখিব বা সোমোৱাই দিব ইনপুট ডিভাইচত, বা কম্পিউটাৰৰ কীবৰ্ডৰ সহায়ত লিখিব, convert into a form that computer can understand. তাৰ পিছত ই আমাক এটা ৰিজাল্ট দিবলৈ চেষ্টা কৰিব। ইয়াৰ ভিতৰত প্ৰথম আমি একেবাৰে সহজ ইনপুট ডিভাইচটো ল'ম। keyboard. ইনপুট ডিভাইচ বুলি কওঁতে একেবাৰে ইজি প্ৰথমতে আহিব keyboard. keyboard আমি সকলোৱে দেখিছোঁ, তোমালোকে স্মাৰ্টফোন চবেই ইউজ কৰিছা, মেছেজ টাইপিং কৰিছোঁ আমি, তাতে ABCD লেটাৰ এখন keyboard এখন দেখিবাই, য'ত তোমাৰ নাম্বাৰছো থাকিব 1ৰ পৰা 9লৈকে, দেন 0 থাকিব, কিছুমান চিম্বল থাকে প্লাছ মাইনাছ এষ্টেৰিস্ক, যোনটো আমি দেখাত ষ্টাৰৰ নিচিনা, যোগ বিয়োগ এনেকুৱা চিম্বল কিছুমানো পোৱা যায়, আৰু কিছুমান স্পেচিয়েল কিও পোৱা যায়। এতিয়া মই তোমালোকক কীবৰ্ডৰ বিষয়ে সূত্ৰটো ডেফিনেশ্যনটো লিখি ল'বা। The keyboard is used to
enter data into the computer. ঠিক আছে, is used to enter data. অকল আমি ডাটাটো কম্পিউটাৰত এন্টাৰ কৰিবৰ কাৰণে আমাৰ কিবৰ্ডখন ব্যৱহাৰ কৰা হয়। কিবৰ্ডত জেনেৰেলি থকা হয় 101 সুইচ বা কেতিয়াবা 101তকৈ বেছিও ইউজ হয়, 104ও থাকে, কিছুমান স্পেচিয়েল কিবৰ্ডত থাকে। চ' জেনেৰেলি আমি 101 কিজ যোনখন থাকে সেইখন কিবৰ্ড বেছি পপুলাৰ হয়। এখন আমি নৰ্মেলি আমাৰ যোনখন স্কুলত আছে সেইখন আমাৰ 101 সুইচ আছে। তাৰ ভিতৰত কিবৰ্ডৰ এটা ফৰ্মেট থাকে। সুইচবিলাক ক'ত তোমালোকে দেখিছাই, এৰ পিছত বি, বিৰ পিছত চি, এলফাবেট মতে কেতিয়াও এইটো চিৰিয়েলি নাথাকে। চ' যোনটো ফৰ্মেটত থাকে কিবৰ্ডত কিজসমূহ ছেট কৰা হৈছে তাৰ ফৰ্মেটটো হৈছে QWERTY। কেপিটেলত লিখিবা QWERTY। এইটো হ'ল কিবৰ্ডৰ ফৰ্মেট। এতিয়া তোমালোকে এইটো মই নেক্সট পেজত লিখি লৈছো। কিবৰ্ডত থকা সুইচসমূহ ইয়াতে লিখি দিছো মই। প্ৰথমতে আহিব alphanumeric keys, য'ত তোমাৰ থাকিব এৰ পৰা জেডলৈকে। alphanumeric keys, এৰ পৰা জেডলৈকে গোটেই কেইটা আখৰ থাকিব। তাৰ পিছত আহিব punctuation keys, তাতে তোমালোকৰ কমা, সেমিকলন, এনেকুৱা ধৰণৰ সুইচবিলাক তোমালোকে দেখিবলৈ পাবা। তিনি নম্বৰতে আহিব স্পেচিয়েল কিজ। স্পেচিয়েল কিজত তোমালোকৰ আহিব alter, then control, তাৰ পিছত caps lock বুলি থাকিব, tab থাকিব, etc. এই কিসমূহৰ বেলেগ বেলেগ কাম আছে। চ' সেই কামসমূহ বা ফাংচনসমূহ তোমালোকক পিছলৈ বৰ্ণনা কৰোৱা হ'ব। ফাংচনেল কিজ। ফাংচনেল কিজ তোমাৰ 12টা থাকে। F1, F2, F3, F4 এনেকৈ গৈ গৈ আমি F12লৈকে আমি ফাংচনেল কিজ 12টা থাকে। তাৰ পিছত আহিব এটা এন্টাৰ কি থাকে। ইয়াৰো ফাংচনসমূহ এন্টাৰ কি। ইয়াৰ ফাংচনসমূহ তোমালোকক পিছলৈ বৰ্ণনা কৰোৱা হ'ব। এতিয়া মই নেক্সট পেজত গৈ আছো। দুই নম্বৰ ইনপুট ডিভাইচ আমাৰ একেবাৰে ইজি, যোনটো মাউচ। মাউচটো আমি মেইনলি
পইণ্ট আৰু পইণ্ট কৰিবৰ কাৰণে কম্পিউটাৰত আমি যেনেকৈ ছেভ কৰোঁ ডিলিট কৰোঁ তোমালোকে দেখিছা স্মাৰ্টফোনত আমি হাতৰ আঙুলিটো ইউজ কৰোঁ ছেভ কৰিবৰ কাৰণে ডিলিট কৰিবৰ কাৰণে সেনেধৰণে কম্পিউটাৰত আমি ছেভ কৰিব বা ডিলিট কৰিব বা কিবা এটা বস্তু ফাংচনটো ইউজ কৰিবৰ কাৰণে আমি মাউচটো ইউজ কৰোঁ ক্লিক কৰোঁ ইয়াৰে দুটা থাকে দুটা মাউচ আপোনাৰ বেলেগ বেলেগ ধৰণৰো থাকে ডিফাৰেণ্ট টাইপছ অফ মাউচ আছে আৰু মাউচত দুটা সুইচ থাকে এটা হল লেফট কি এটা হল ৰাইট কি সো মাউচৰ ডেফিনেশনটো লিখি লৈছো used to point at a particular place on the screen and select in order to perform actions মানে হল তোমাৰ প্লে টিপিব পাৰো মাউচটো সহায়ত প্লে অপশনটো থাকিলে প্লে টিপিম বা পজ টিপিম বা ডিলিট কৰিম সেইবিলাক হৈছে একশনছ আৰু সিলেক্ট মানে সিলেক্ট কৰিলো কোনটো বস্তু মোক লাগিব কপি কৰিম কাট কৰিম সো এইটো আমি সিলেক্ট কৰি ল'ব পাৰো মাউচেদি মাউচ তিনি ধৰণৰ আছে there are 3 types of mouse. Number 1, mechanical mouse. Number 2, optical mouse. Number 3, cordless mouse. এই সমূহ মাউসৰ বিষয়ে তোমালোকক পিছলৈ বৰ্ণনা কৰোৱা হ'ব দুটা আউটপুট ডিভাইস আমি শিকি ললো কিবোৰ্ড মাউস আৰু বহুত আউটপুট ডিভাইসৰ বিষয়ে মই ক'বলৈ গৈ আছো 3 নম্বৰতে আমি চাও bar code reader barcode reader hoise is a unique combination of vertical bars that represents product information such as price place of manufacture মানে hoise barcode মানে ই দেখাত এনেকুৱা ধৰণৰ কোড হয় মই অলপ আকি দেখুৱাইছো ইয়াতে তোমালোকে দেখিবাই তোমালোকৰ পেন্সিল বক্স বা যি কোনো ধৰণৰ ক্লাসমেট কপি তোমালোকৰ যদি বুক দোকানৰ পৰা কিনিছা এনেকুৱা ধৰণৰ বাৰ কিছুমান থাকে লাষ্টৰ ফালে পেজৰ লাষ্টৰ ফালে য'ত তোমাৰ তাৰ ওপৰত কিতাপখনৰ দাম বা বক্সটোৰ দাম লিখা থাকে সো এই কেইডাল হৈছে বাৰ আৰু ইয়াতে কিছুমান তলত নাম্বাৰ লিখা থাকে 4032 5 7 6 etc ইয়াতে এনেকে থাকে তোমালোকে এতিয়া সকলোৱে চাব পাৰা তোমালোকৰ পেন্সিলটো থাকে বাৰকোড পেন্সিলৰ ওপৰত বা যি কোনো বস্তু যদি আমি কিনো তোমালোকে শপিং মলত গৈছাই তাতে তোমালোকে দেখিছা এটা মেচিন থাকে যেতিয়া আমি বিলিংৰ সময়ত আমি লাইনত থিয় হওঁ তেতিয়া বস্তুটো যেতিয়া আমি বিল পেমেন্ট কৰিব লগা হয় সেই বস্তুটোত কিনা বস্তুটোৰ ওপৰত এটা টেগ থাকে সো সেই টেগটোৰ ওপৰত এই বাৰকোড মেচিনটোৰে এটা শব্দ কৰে টিটকে শব্দ এটা উঠে তো তেতিয়া সেই বাৰকোডটো ৰিড কৰি লয় মেচিনটোৱে যাৰ সহায়ত বস্তুটো দামটো কম্পিউটাৰত এন্ট্ৰি হৈ যায় তোমালোকে নিশ্চয় দেখিছা শপিং মল বিলাকত সো এইটোৱে হৈছে বাৰকোড ৰিডাৰ
তাৰ পিছত ইনপুট ডিভাইস আমি ক'বলৈ গ'লে 4 নম্বৰতে magnetic ink character reader তোমালোকে বানান সমূহ ভুল নকৰিবা ইয়াক শৰ্টতে MICR magnetic ink character reader তাৰ মানে কি কৈছে তোমালোকে বেংকৰ চেক বিলাক দেখিছা বেংকৰ চেক এনেকুৱা ধৰণৰ সাইজৰ থাকে সো ইয়াতে লিখা থাকে নেম ফুল এমাউন্ট এনেকুৱা ধৰণৰ চেক নাম্বাৰৰ তলত এনেকুৱা কিছুমান নাম্বাৰ লিখা থাকে সকলো চেকতে তোমালোকে দেখিবা এনেকুৱা এটা নাম্বাৰ লিখা থাকে এই চেক নাম্বাৰটো পঢ়িবৰ কাৰণে বা বেংকত ইউজ কৰিবৰ কাৰণে কেনেকে মেচিন ইউজ হ'ব সেই বস্তুটোৰ কাৰণে MICR এইটো এটা ডিভাইস ইনপুট ডিভাইস ইউজ কৰা হয় ম্যাগনেটিক এই নাম্বাৰটো ম্যাগনেটিক ইনকৰ সহায়ত লিখা হৈছে সো এইটোৰ কাৰণে আমি এইটো পঢ়িবৰ কাৰণে MICR এই মেচিনটো ইউজ কৰা হয় সো তোমালোকে এইখিনি ইনপুট ডিভাইসৰ বিষয়ে জানি থোৱা ম্যাগনেটিক ইনক ক্যাৰেক্টাৰ এই ইনকটো ক্যাৰেক্টাৰ নাম্বাৰ কিটা ৰিডাৰ মানে পঢ়িব ইউজ কৰিব পাৰে তাৰ পিছত আমি ইনপুট ডিভাইস চাম optical mark reader ইয়াক শৰ্টত OMR সকলোৱে জানা তোমালোকে আমাৰ স্কুলত গুণোৎসৱ হলে আমি OMR শীটত পৰীক্ষা পাতো দেখিছাই এনেকুৱা ধৰণৰ এখন পেপাৰ থাকে ইয়াতে তোমাৰ এটো কোৱেশ্চন হলে এনেকুৱা ধৰণৰ চাৰিটা অপচন থাকে B এনেকুৱা চাৰিটা অপচন থাকিব C ইয়াতে তোমাৰ প্ৰশ্নটোৰ উত্তৰ আমি কেনেকুৱা ধৰণে ফিল আপ কৰো এই পুৰা বলটো আমি এনেকুৱা ব্ল্যাক কভাৰ কৰি দিও হয়নে এইটোৱে হৈছে এখন হল OMR শীট তোমালোকে সবে দেখিছা স্কুলত এই OMR শীটখনৰ আনসাৰ বিলাক ৰিড কৰিবৰ কাৰণে আমি OMR বুলি ইনপুট ডিভাইসটো ইউজ কৰো ঠিক আছে নেক্সট আমি চাবলৈ যাম output devices output device output device সমূহ হৈছে output devices convey information from the computer to the user output device সমূহে কম্পিউটাৰৰ ভিতৰৰ ইনফৰমেশন খিনি আমাক ইউজাৰক মানুহ হলে ডাটা ৰিজাল্ট এটা দিয়ে মানে আমি দেখিবলৈ পাই এতিয়া আমি এটা গান এটা কম্পিউটাৰত এটা পেন ড্ৰাইভৰ থ্ৰু দি ভৰাই দিলো সো আমি সেই গানটো বা ভিডিওটো টিভিত মনিটৰত আমি দেখা পাও সো দেখা পোৱা কামখিনি এই আউটপুট ডিভাইস মানে এই মনিটৰটো হ'ব তোমাৰ আউটপুট ডিভাইস ইয়াৰে তোমাৰ প্ৰিন্টাৰো আহি পৰিব প্ৰিন্টাৰত আমি প্ৰিন্ট দিও স্কুলত তোমালোকে দেখিছাই তোমালোকে ছবি আঁকিছা সেই ছবিসমূহ প্ৰিন্টাৰত আমি প্ৰিন্ট দি পেলাই তোমালোকে ক্লাছত লগাই থৈছা হেনেকুৱা ধৰণৰ কাম বিলাক হৈছে আউটপুট ডিভাইস যোনটো আমি হাতত পাও হাৰ্ড কপি হিচাপে তো আউটপুট ডিভাইস ডেফিনেশনটো লিখি লব পাৰা output device এক নম্বৰতে মই লিখিবলৈ গৈ আছো projector LCD
projector তোমালোকে দেখিছা আমি স্কুলত তোমালোকক গান্ধী জয়ন্তীৰ দিনাখন গান্ধী মহাত্মা গান্ধী এখন আমি মুভি দেখুৱাইছিলো বা ক্লাছৰুমত তোমালোকক কম্পিউটাৰৰ যোনখিনি পেইণ্ট তোমালোকক শিকোৱা হৈছিলে এটা প্ৰজেক্টৰৰ সহায়ত আমি ক্লাছত মানে এখন ডাঙৰ স্ক্ৰীন হয় যোনটোত আমি গোটেই ক্লাছটোৱে বা গোটেই স্কুলখনৰ যদি আমি গোটেইখিনি এটা হল ৰুমত বহো সেই এটা বস্তু কম্পিউটাৰটো শিকিবৰ কাৰণে আমি ডাঙৰ স্ক্ৰীনত দেখা পাওঁ সো ইয়াৰ তুমি কম্পিউটাৰৰ বস্তুখিনিকে আমি লাৰ্জ স্ক্ৰীনত দেখো বা ডাঙৰ স্ক্ৰীনত দেখো সৰু বস্তুটোকে আমি ডাঙৰ দেখো সবে মিলি পেলাই একেলগে চাব পাৰো 2 নম্বৰতে লিখিব পাৰা ব্ৰেইলি প্ৰিন্টাৰ ই এটা এনেকুৱা ধৰণৰ প্ৰিন্টাৰ or computer files which can be read by visually impaired people এই কম্পিউটাৰটোৰ পৰা যোনখিনি ডাটা আমি প্ৰিন্ট কৰো বা পেপাৰত উলিয়াই আহো সেইখিনি এটা এটা ডট ফৰমেটত আহে যোনবিলাক ধৰি লোৱা অলপমান ফিজিক্যালি এবনৰ্মেল থাকে ফিজিক্যালি ধৰি লোৱা বেঙা হয় বা কথা ক'ব নোৱাৰে তেওঁলোকে হাতেদি চুই পেলাই সেই পেপাৰখন পঢ়িব পাৰে সো সেই ডাটাখিনি আমি এই প্ৰিন্টাৰটোৰ পৰা পাওঁ হাৰ্ড কপি এইটো এটা হ'ব আউটপুট ডিভাইস 3 নম্বৰতে মনিটৰ আমি এতিয়া মই দেখি আছো মই লিখি আছো তোমালোকে মই লিখাখিনি দেখি আছা মোবাইলত দেখিবা বা কম্পিউটাৰত তোমালোকে দেখিবা সো এই টিভিৰ নিচিনা যোনটো ডিভাইস আছে সেইটোই হৈছে মনিটৰ তাৰ পিছত মই সফটৱেৰটো লিখি লোৱা হাৰ্ডৱেৰটো আছিলে আমি সকলোৱে হাতেদি চুই পেলাই অনুভৱ কৰিব পাৰো হাৰ্ডৱেৰ সফটৱেৰটো হ'ব এটা প্ৰগ্ৰাম হয় যোনটো আমি হাতেদি চুব নোৱাৰো কিন্তু কম্পিউটাৰৰ ভিতৰৰ ফাংচনখিনি কামখিনি এই সফটৱেৰৰ দ্বাৰাই কৰা হয় সফটৱেৰ refers to a computer program that are needed for running or operating a computer কম্পিউটাৰটো এটা প্ৰগ্ৰাম হয় সফটৱেৰ এটা প্ৰগ্ৰাম হয় যোনটো ইউজ হয় needed for running or operating the computer কম্পিউটাৰ এটা চলিবৰ কাৰণে ভিতৰৰ ফাংচনখিনি হ'বৰ কাৰণে আমি সেভ বুলি বাটনটো টিপিলো কিন্তু সেভ বুলি কোৱাৰ লগতে বস্তুটো সেভ হৈ গ'ল কেনেকৈ সেভ হৈ গ'ল সো তাৰ ভিতৰত এটা প্ৰগ্ৰাম আছে সেই প্ৰগ্ৰামটোকে কোৱা হৈছে সফটৱেৰ বুলি সফটৱেৰ দুটা ধৰণৰ এটা লিখিবা system software 2 number application software আজি তোমালোকৰ ক্লাছটো ইয়াতে সামৰণি মৰা হ'ব নেক্সট ক্লাছত আমি আকৌ এখিনিৰ পৰা কন্টিনিউ কৰিম থ্যাংক ইউ